আজি লৈছোঁ পনীৰৰ সৈতে ৰাজমাহৰ তৰকাৰী। কেনেকৈ বনালে বোলকচোন চাওক। কুকাৰত বিলাহী, আলু, ৰাজমাহ একেলগে বহাই দিলোঁ। জোখমতে পানী দিলোঁ। সোৱাদ অনুযায়ী নিমখ দি 4-5টা চিটি মাৰি লৈছোঁ আৰু সিজাই লোৱা বিলাহীখিনি উলিয়াই লৈছোঁ। আনফালে কেৰাহী গৰম হৈ আছিল, তাতে পনীৰ কেইপিচো ভাজি লৈছোঁ। ৰখি যোৱা তেলখিনি দিলোঁ। গোটা জিৰা, শুকান জলকীয়া, ডাঙৰ মিহিকৈ কাটি লোৱা পিঁয়াজ এটা, কেঁচা জলকীয়া 3টামান দিছোঁ, আদা নহৰু অলপ দি এইখিনি ভালদৰে ভাজি ল'লোঁ। জোখমতে নিমখ দিলোঁ। জলকীয়া গুড়ি অলপ দিছোঁ, ধনিয়া গুড়ি আৰু জিৰা গুড়ি দি এইখিনি ভালদৰে ভাজি লৈছোঁ। অকণমান পানী দিছোঁ যাতে মছলাখিনি ধুনীয়াকৈ ভজা যায়। এতিয়া সেই যে সিজাই লৈছিলোঁ বিলাহীখিনি পিটিকি লৈ মছলাখিনি দি দিলোঁ। এতিয়া দিছোঁ ৰাজমাহ আৰু সিজাই থোৱা আলুখিনি। জুইটো বঢ়াই লৈছোঁ। এইখিনি প্ৰায় 4-5 মিনিটমান সময় এইদৰে ভাজি আছোঁ। এতিয়া সেই যে ৰাজমাহ সিজোৱা পানীখিনি আছিল সেইখিনি দি দিলোঁ। ভালদৰে এইখিনি লৰাই লৈছোঁ। এতিয়া পনীৰখিনি দি দিলোঁ। এয়া দেখিছেনে ধুনীয়াকৈ উতলি আছে। এইদৰে বাৰু আপোনালোকে খাইছেনে? যদি খোৱা নাই এবাৰ বনাই খাই চাবচোন। ভাত ৰুটি দুয়োটাৰ লগতে ভাল লাগে। এতিয়া নমোৱাৰ আগে আগে ধনিয়া পাত অলপ দি দিলোঁ। এয়া বাউল এটা লৈছোঁ, নমাই লৈছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ বহুমূলীয়া সময়লৈ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।